জিন্দাবাদ জিন্দাবাদ ইনকলাব জিন্দাবাদ 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 রাইজ আজি জাগিছে জাগিবই নিয়াই আমাক লাগিবই লাগিবই লক্ষী মহন্তক এৰেষ্ট কৰক লক্ষী মহন্তক ৰক্ষণাবেক্ষণ দিয়া কোনো বিচাৰ এজনে আমাক উত্তৰ দিয়ক ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ আমিতো প্ৰথম অৱস্থাত গাঁওবাসী হিচাপে ভাবিছিলোঁ যে ইছ্যুটোত যিহেতু এগৰাকী একদম কলেজলৈ পঢ়িবলৈ ওলাই অহা এগৰাকী য়ং ছোৱালী ছাত্ৰী ঢুকাইছে আৰু নিশ্চয়কৈ এটা কেছ পৰিছে, কেছ ৰেজিষ্টাৰ হৈছে, আছামী এৰেষ্ট হ'ব, সেই আশালৈয়ে ইমানকেইটা দিন আমি ইয়াতে আছিলোঁ, গাঁৱতে বহি আছিলোঁ। আৰু যোৱাকালি শেহতীয়াকৈ আলোচনা হ'ল। আলোচনাত এটাই সিদ্ধান্ত হ'ল, আমি গাঁও অঞ্চলৰ প্ৰতিটো সংঘ, আমাৰ সংগঠনকেইটা চবেই একেলগ হৈ ইয়াতে আন্দোলন কৰিম আৰু অচিক আমি প্ৰশ্ন কৰিম, আপুনি এই আছামীজনৰ প্ৰতি কিয় ইমান মৰম চেনেহ দৰদ বাঢ়ি গ'ল? এই প্ৰশ্নটো আমি কৰিম। এই প্ৰশ্নটো কৰিবৰ কাৰণে ইয়ালৈকে আহিছোঁ। সমান্তৰালভাৱে কিবা কৰি পুলিচ পৰিয়ালৰ সদস্য হোৱাৰ কাৰণে, যিজন আছামী পুলিচ পৰিয়ালৰ সদস্য হোৱাৰ কাৰণে ইয়াক মৰম দৰদটো বাঢ়ি গ'ল নেকি? এই প্ৰশ্নটো আমি কৰিবৰ কাৰণে ইয়ালৈকে আহিছোঁ। ইয়াতে এডিশ্যনেল এছ পি মৃন্ময় দাস ডাঙৰীয়াক পাইছোঁ। তেখেতে আমাৰ আগত কৈছে যে যিজন আছামী তেখেতক ইতিমধ্যে তিনিচুকীয়াত এৰেষ্ট কৰিছে ভাল কথা, কোৰ্টত হাজিৰ কৰাবলৈ গৈ আছে ভাল কথা। আমি কৈছোঁ এৰেষ্ট কৰাৰ ফটো ৰাজহুৱা কৰক, ভিডিঅ' ৰাজহুৱা কৰক, অন্যথা আমি আন্দোলন উঠাই নলওঁ। তেখেতে কৈছে যে অলপতে ভিডিঅ' ফটো ভাইৰেল কৰিব, ৰাজহুৱা কৰিব, যদিহে এৰেষ্ট কৰিছে। তো এৰেষ্ট যদি কৰিছে, ফটো ভিডিঅ' ৰাজহুৱা কৰে, তেতিয়াহ'লে আমি আন্দোলনস্থলী উঠাই ল'ম। সমান্তৰালভাৱে এইটো আমি কথা ল'ম যে এই অচিজনৰ নেতৃত্বত নহয়, কাকপথাৰ থানাৰ যিজন বকুল নীতি বুলি বদমাচি, এই আছামীৰ প্ৰতি দৰদ মৰম থকা অচিজন যে আছে, এই অচিজনৰ নেতৃত্বত ইনকুৱাৰী আমি বিচৰা নাই। আমি ইনকুৱাৰী বিচাৰিছোঁ এজন উচ্চপদস্থ বিষয়াৰ জৰিয়তে, এজন সৎ সাহসী আৰু নিকা ভাৱমূৰ্তি থকা এজন অফিচাৰৰ জৰিয়তে। সেইজন লাগিলে মৃন্ময় দাস ডাঙৰীয়াই হওক, আমাক ক'ব লগা নাই, কাৰণ তেখেতৰ গোলাঘাটত আছিলে, এডিশ্যনেল এছ পি হিচাপে ক্ৰাইমত হেড কোৱাৰ্টাৰ হিচাপে আছিলে। তো তেখেতৰ ওপৰত সেই অঞ্চলটোত এটা ভাল ভাৱ আছে, তেখেতৰ নেতৃত্বতে যদি ইনকুৱাৰীটো হৈ যায় আমাৰ ক'ব লগা নাই। কিন্তু এইজন বদমাচি, টকাৰ খক থকা ড্ৰাগছৰ বেপাৰীবিলাকক খেদি নুফুৰা এই যে বদমাচি বকুল নীতি নামৰ অচিজনৰ নেতৃত্বত যদি কিবা কৰি ইয়াতে যদি এই ইনকুৱাৰীটো হয়, তেতিয়াহ'লে আমি আকৌ আহি একদম প্ৰশ্নৰে থকা হাৰকা কৰিম, আন্দোলনের পৰিৱেশ একদম জীপাল কৰিম। এই কথাটো একেবাৰে স্পষ্ট আৰু আমি তেখেতসকলক কেতিয়াও হুদাই নেৰোঁ যেতিয়ালৈকে এৰেষ্ট কৰি জেল হাজতত নপঠাব। আৰু এই আমাৰ ছাত্ৰী যিগৰাকী আছে সোণালী মৰাণ, আমাৰ গাঁৱৰ ভনী, এওঁ যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে এই যুদ্ধখন থাকিব। আমি ভাবি আছিলোঁ সাধাৰণভাৱে গাঁৱৰ ল'ৰাখিনিয়ে লাগি আছিলে, আৰু এতিয়া আমি সংগঠন হিচাপে ওলাই আহি ইয়াত প্ৰটেষ্ট কৰিব লগা পৰিস্থিতি হৈছে।